আমি সন্দেহজনক নাগৰিকৰ সমৰ্থক নহয়। ইউনিছ তামুলী খিলঞ্জীয়া মুছলমানৰ অভিভাৱক নহয়। বোৰখা পিন্ধা অসমীয়া মুছলমানৰ কেতিয়াও প্ৰথা নাছিল। আমাৰ ছোৱালীক বাংলাদেশীলৈ বিয়া দিয়া বন্ধ কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীয়ে আগতে কেতিয়াও মছজিদে গৈ ধৰ্মৰ শিক্ষা লোৱা নাছিল। শিৱসাগৰত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে সংবাদমেল পাতি কৰে এই মন্তব্য। খিলঞ্জীয়া অসমীয়া মুছলমানে কেতিয়াও উচ্ছেদৰ বিৰোধিতা নকৰে বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। এতিয়া আগবঢ়াইছোঁ নেকিবুৰ জামানৰ সেই মন্তব্য। মোৰ যিকেইটা ইছলাম ধৰ্মীয় আমাৰ গোষ্ঠী আছে সেইসকলে যাতে এইটো প্ৰশ্ৰয় নিদিয়ে। মই কোৱা নাই মাৰপিট কৰিব লাগে, জবৰদস্তি কৰিব নোৱাৰে। আপোনাৰ প্ৰশ্ৰয় নিদিব, মাটি বিক্ৰী কৰাটো বন্ধ কৰক, ছোৱালী বিয়া দিয়াটো বন্ধ কৰক, তেতিয়া অট'মেটিকলি আমাৰ সমন্বয়টো ভালকেই থাকিব। এতিয়া এটা বোৰখাৰ কথাটো ওলাইছে, হয় এইটো আমাৰ সংস্কৃতি নাছিল, হৈ গ'ল, কৰি পেলোৱা হ'ল। কাৰণ আমাৰ ল'ৰাই কোনোদিন ইমামত পঢ়িব নাযায়, মাদ্ৰাছা শিক্ষা নলয়, খুব কম সংখ্যক। যিবিলাক ওলাই পূৰ্ববংগীয় হওক, বৰাকবিলাকৰ চিলতেই এইখিনিয়ে হওক, তেওঁলোকে মছজিদে গৈ মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ পেলাই দিয়ে, গতিকে আমাৰ মানুহবিলাক ধৰ্মৰ প্ৰতি খুব আসক্ত হৈ এই প্ৰভাৱত তেওঁলোক বন্দী হৈ পৰে। এই দিশটো চাব লাগিব আমি। গতিকে মই সকলো জাতি জনগোষ্ঠীক কওঁ, আমাৰ বাহিৰেও আপোনালোকে সহায় কৰক। যদি কোনোবাই বাংলাদেশীক প্ৰশ্ৰয় দিয়ে, আপোনালোকে চৰকাৰক কওক যে এইখিনি বাংলাদেশী বা অবৈধভাৱে দখল কৰি আছে, এইখিনি অবৈধটো উচ্ছেদ হ'বই লাগিব। ই ধৰ্মৰে হওক, যি জাতিৰে নহওক। মই ব্যক্তিগত লেভেলত যিখিনি পাৰোঁ চেষ্টাও কৰিছোঁ। গতিকে আপোনালোকে সকলোৱে মিলি আজি অমুকৰ উৰিয়াম ঘাটত চবকে নটিচ দিছে, চবকে নটিচ দিছে, হিন্দুখিনিক দিয়া নাই, আমাৰ মুছলমানখিনিক দিছে। এটা ভুৱা তথ্য দিলে, সেইখিনি তদন্ত কৰক। তাই আহোমে তদন্ত কৰক, সঁচা নে মিছা। যদি সঁচা হয় তাহলে মইতো তদন্ত কৰিলোৱে, এইটো সম্পূৰ্ণ ভুল তথ্য দিছিল। এইখিনিত আপোনালোকে জেগাতে শেষ কৰিব লাগিব। তেতিয়া গোটেই আমি জাতিটো খুব শক্তিশালী হিচাপে আমি আগন্তুক দিনলৈ আমাৰ সন্মুখত অহা প্ৰত্যাহ্বানবিলাক, নহ'লে যিটো জাতিৰ অৱস্থা হৈ গৈছে, আমি সংখ্যা ল'বলৈ আহি আছোঁ, এই কথা চিন্তা কৰিব লাগিব। গতিকে বহুত শ্বহীদ হৈ গ'ল জাতিটোৰ কাৰণে। 60 চনৰ পৰা শ্বহীদ হৈছে, তাৰ আগতেও হৈছে, 72ত হ'ল, 79ৰ পৰা হোৱা অসম আন্দোলনত বহুত কেইজন শ্বহীদ হ'ল। গতিকে এই শ্বহীদৰ প্ৰতি সন্মান জনাই আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ মোৰ বিভিন্ন গোষ্ঠীৰ লগতে আজি যোৰহাট বহুতে নাজানিছিল, আজি মৰিয়াৰ ক্ষেত্ৰতে বিতৰ্ক বিভিন্ন হৈছে। তেওঁলোকে আজি এই কথাটো হয়, বুৰঞ্জীত ক'ৰবাত ইফাল সিফাল থাকিব পাৰে, বহুত বুৰঞ্জীয়ে বহুত কথা কয়, কিন্তু কথা হ'লেও সকলোৱে সুস্থভাৱে যদি কিবা তেনেকুৱা আছে আমি নিজৰ ভিতৰত ঠিক কৰি ল'ম। কিন্তু আজি মোৰ দুখ লাগে, কাৰণ এইটো মোক গভৰ্ণমেণ্টেও কৈছিল, মানে এটা গোষ্ঠীৰে আমাৰ নাই বুলি 20টাকে সংগঠন জন্মিছে হঠাৎ। 2006 চনত মোৰ লগত বহিবলৈ মানুহ নাই। সংবাদদান মোৰ ঘৰত মই বনাইছিলোঁ, পাতিছিলোঁ। আৰু আমি গুৱাহাটী দৈনিক অসম, কীৰ্তিনাথ হাজৰিকা ডাঙৰে দিন আৰু উজনি অসমৰ দৈনিক জনমভূমিৰ বাহিৰে কোনো বাতৰি কাকত আমি দেখা পোৱা নাছিলোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।